সৰু ল'ৰাটো আছেগৈ মোৰ ব্যৱস্থা মানে এনেকৈ ব্যৱস্থা পোৱা নাই আপোনালোককে কৈছোঁ মোক সহায় দিয়ক। 8-9 মাহমান হ'ল ঘৰৰ পৰা ওলাই যোৱা গৈ থাকিলেগৈ কেৰেলাত পৰা আহি এসপ্তাহমান বেংগলোৰত থাকিলে তাৰ পাছতে এই ঘটনাটো ঘটিছে। পিতা প্ৰহ্লাদ সোণোৱাল আৰু পুত্ৰ মৃতকৰ নাম বিপুল সোণোৱাল। ঘৰত আছে মাক আৰু দেউতাক আৰু ল'ৰা 2জন আছে। মৃত্যুজনৰ সৈতে 3জন আছিল। এই ডাঙৰ পুত্ৰই আজি মৃত্যুবৰণ কৰিছে। মৃত্যুটো আমি এনেই হোৱাটছআপত আমি পাইছোঁ। এখন ফেনৰ এডাল ৰিঙত পাংখাত কাপোৰ এখন ডিঙিত চাই থৈ এনেকুৱাকৈ ওলমি তলত ভৰি মাটিত লাগুং নেলাগুংকৈ আছে আৰু কাষত যিটো চিলিণ্ডাৰ আছে সেই চিলিণ্ডাৰটো ইতিমধ্যে থিয় হৈ আছে। যদি তেওঁ ইচ্ছামতে যদি মৃত্যুবৰণ কৰিলে হ'লে তেতিয়া নিশ্চয় চিলিণ্ডাৰটো বাগৰি পৰিলে হ'লে আৰু ধৰ ফাওঁতে যি পাংখা এপাত আছে সেই পাংখা এপাতো বেকা হৈ পৰিলে হ'লে। কিন্তু আজি আমি এই যেনেকৈ দেখিছোঁ সম্পূৰ্ণ ফেনখন ধুনীয়াকৈ ওলমি আছে আৰু নিশ্চয় কোনোবাই তেওঁক মাৰি ওলমাই ৰাখিছে বুলি আমি সন্দেহ কৰিছোঁ। সৰ্বপ্ৰথম পুলিচ প্ৰশাসনে যিজন সৰু পুত্ৰ আছিল কেৰেলাত তেওঁলৈ মোবাইল যোগে ভিডিঅ' কৰি ডেড বডিৰ সৈতে পঠিয়াইছে আৰু সেই ডেড বডি দেখিয়ে আমি অনুমান কৰিছোঁ যে আমি এইটো আমাৰ ল'ৰা আমি চিনাক্ত কৰিলোঁ। সেই চিনাক্ত কৰাৰ পাছত ইতিমধ্যে আমি টিংখাং থানাটো যোগাযোগ কৰিছোঁ আৰু থানাৰ যোগে যি বেংগলোৰ থানা য'ত তেওঁবিলাকে ডেড বডি ৰাখিছে আৰু সেই থানালৈ আমি ইতিমধ্যে আমাৰ টিংখাং থানাই কথা বতৰা পতা হৈছে। ৰুমত আমি যিটো ফটো পাইছোঁ ৰুমত ছোৱালীজনীৰ ৰুমতেই আৰু ছোৱালীজনী আছিল। সেই ছোৱালীজনীৰ লগতেই তেওঁ মৃতদেহটো পোৱা গৈছে। ছোৱালীজনী এই তিনিচুকীয়া মাকুম মনালিছা গগৈ। তেওঁৰ লগত সম্পৰ্ক আমি জনামতে বহুত দিনৰ পৰাই ভাল পোৱা আছিল আৰু তেওঁৰ লগত কিছুদিন মটৰচাইকেলত ঘূৰিও ফুৰিছিল। কিন্তু বেংগলোৰত কেনেধৰণে অহা যোৱা কৰিছে সেইটো আমি নাজানো। আমাৰ যাতে এই ল'ৰাটো আমাৰ চৰকাৰৰ বিমল বৰা মহোদয়েও আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যাতে আমাৰ যিটো ডেড বডি যিটো মৃত্যু হ'ল আমাৰ ল'ৰাটো তেওঁক আনি দি আমাৰ ঘৰখনৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। বৰ্তমান আগতে কেৰেলাতে কৰি আছিলে তাত থাকি ছোৱালীজনী মাতিলে তালৈ গ'ল। বেংগলোৰ গৈছিলে 15 হ'ল নেকি বেংগলোৰত যোৱা। সেই ছোৱালীজনী তাতে আছিলে। মনালিছা গগৈ। ঘৰ মাকুম ভেবেদা। ছোৱালীজনীৰ লগত সেই তাতে চিনাকি হ'ল নেকি ফোনত যোগাযোগ নেকি। সন্দেহ কৰি ছোৱালীজনী কৰা হৈছে। ভাইটো আছে ভাইটি ল'ৰাটো আছেগৈ সৰু ল'ৰাটো আছেগৈ মোৰ ব্যৱস্থা মানে এনেকৈ ব্যৱস্থা পোৱা নাই আপোনালোককে কৈছোঁ মোক সহায় দিয়ক।